নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে পুনৰ আজি এক নতুন চাকৰিৰ খবৰ লৈ আহিছোঁ, য'ত অসম চৰকাৰৰ ফালৰ পৰা পুনৰ আপোনালোকৰ গ্ৰেড 4ৰ নতুন পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু আপোনালোকৰ কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে, আপোনালোকে আসাম ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰা আপোনালোকৰ ড্ৰাইভাৰৰ পদ মুকলি কৰা হৈছে। টোটেল আপোনালোকৰ এটা পদ মুকলি কৰা হৈছে আৰু এই পদটোৰ কাৰণে আপোনালোকৰ মাহিলী দৰমহা আপোনালোকৰ যথেষ্ট ভাল। 14,000ৰ পৰা আপোনালোকৰ 60,500 টকা পৰ্যন্ত মাহিলী দৰমহা দিয়া হ'ব। বয়স আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কোৱালিফিকেশ্যন বিচাৰিছে মাথো আপোনালোকে 8 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ নেক্সট ভেকেঞ্চিটো আহিছে আপোনালোকৰ বাক্সা ডিষ্ট্ৰিক্টত আপোনালোকৰ ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালৰ পৰা আপোনালোকৰ মুকলি কৰা হৈছে। ইয়াত টোটেল পদ আপোনালোকৰ এটা মুকলি কৰা হৈছে। আপোনালোকৰ পোষ্ট নেম দিয়া হৈছে পিয়নৰ কাৰণে আপোনালোকে এই পদটো মুকলি কৰা হৈছে আৰু মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকৰ 12,000ৰ পৰা আপোনালোকৰ 37,500 টকা পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। কোৱালিফিকেশ্যন বিচাৰিছে মাথো 8 পাছ কৰা হ'লে আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব আৰু বয়স আপোনালোকে চাব পাৰে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আবেদন কৰিবৰ কাৰণে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টছসমূহ লগত গাঁঠি আপোনালোকে এইটো এড্ৰেছত আপোনালোকে পোষ্টযোগে পঠাব লাগিব আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 30 জানুৱাৰীলৈকে আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু